Hello students, welcome back to Vikas Conceptual Learning Center. Last আমি ভিডিওটোত ইলেক্ট্ৰিচিটি চেপ্টাৰটোৰ Ohm's law লৈকে আমি আলোচনা কৰিছিলো. Again, I repeated the Ohm's law and resistance formula and resistivity. আৰু তাৰ numerical question বিলাক আমি আজি discuss কৰিম. So, ভিডিওটো start কৰিছো. Ohm's law কি আছিল তোমালোকে নিশ্চয় মনত আছে যে V is proportional to I. এইটো মনত ৰাখিলে হ'ল। ই মানে হৈছে potential difference. I to is current. So আমি কেনেকে লিখিম ইয়াক যদি আমি ডেফিনিশন হিচাপে লিখিব লাগে potential difference between two ends of a conductor is directly proportional to the current flowing through them. So it is an Ohm's law. It means we can write V is proportional to I. এটা Ohm's law পৰা আমি যদি চাও V is proportional to I, ইয়াতে যদি proportional symbol টো মই equal লৈকে কনভাৰ্ট কৰো তেতিয়ালে এটা কনস্ট্যান্ট দিব লাগিব আৰু সেই কনস্ট্যান্ট টো ৰেজিস্ট্যান্স বুলি কোৱা হয়। R is resistance. It is used as a constant. So resistance কি হয়? So resistance of a conductor means what? That resists the flow of current. Current of যোনে বাধা দিব সেইটো হৈছে ৰেজিস্ট্যান্স। সকলোবিলাক কন্ডাক্টৰৰ ৰেজিস্ট্যান্স থাকিব। So আমাক ৰেজিস্ট্যান্সটো আমি ওলাব লাগিব। V by I এই ফৰ্মুলাটোৰ জৰিয়তে আমি ৰেজিস্ট্যান্সটো ওলাব পাৰো। So ইয়াৰ SI ইউনিটটো কি হয়? SI unit of resistance ohm, or you can write ohm. এতিয়া ইয়াতে ইম্পৰ্টেন্ট প্ৰশ্নটো হৈছে যে আমি V মানে পটেনশিয়াল ডিফারেন্স, ইয়াৰ SI ইউনিট গম পাইছো ভোল্ট, I মানে আছে কারেন্ট, ইয়াৰ SI ইউনিট আমি গম পাইছো। সো R ৰ ক্ষেত্ৰত এটা আমি কুৱেশ্যন আহে ডিফাইন 1 ohm. মই লাষ্ট ক্লাছত এটো ডিসকাস কৰিছো, again I repeated, or you can write 1 ohm. যদি এনেকা আহে এটো কুৱেশ্যন আহি থাকে। সো ইয়াৰ এনসারটো এনেকুৱা হ'ব, তাৰ এনসারটো লিখাৰ আগতে আমি চাই লওঁ R ৰ মানটো 1 ohm হ'ব লাগিলে, V টো 1 ভোল্ট হ'ব লাগিব, কারেন্টটো কি হ'ব লাগিব 1 ampere. ডেফিনিশন হিচাপে কেনেকৈ লিখিব? Whenever the potential difference between the two ends of a conductor is 1 volt and current flowing through the conductor is 1 volt, then resistance of the conductor is known as 1 ohm. So definition to আমি কেনেকৈ লিখিম? When the potential difference between the two ends of a conductor is 1 volt and current flowing through the conductor 1 ampere, then resistance of the conductor is known 1 ohm. It means we can write 1 ohm equal 1 volt by 1 amp.
সেইটো মনত ৰাখিলে খুব ইম্পৰ্টেন্ট প্ৰশ্ন আহি থাকে। নেক্সট আমি ohms law গম পালো, ohms law পিছত ৰেজিস্ট্যান্স গম পালো। এতিয়া factors that affecting resistance of a conductor, resistance to depend কৰে কেইটামান ফ্যাক্টৰ আছে। এই ফ্যাক্টৰ কেইটা কি কি যদি আমি চাব যাওঁ, factors affecting resistance of a conductor এইটো মই লাষ্ট ক্লাছত ডিসকাস কৰিছিলো, তথাপি মই এগেইন আকৌ মই ৰিপিট কৰাই দিছো। So number 1, length of the conductor, length of the conductor, তাৰ মানে ৰেজিস্ট্যান্স টু কন্ডাক্টৰৰ লেংথৰ ওপৰত ডিপেন্ড কৰে। কেনেকৈ ডিপেন্ড কৰে আমি যদি চাব যাওঁ, যিমানে আমাৰ লেংথটো বেছি হ'ব ৰেজিস্ট্যান্সটো বেছি হ'ব, আৰু যিমানে লেংথটো ছুটি হ'ব ৰেজিস্ট্যান্সটো কি হ'ব, কম হ'ব। সো we can write R is proportional to L. এইটো ইকুৱেশ্যন নম্বৰ মই 1 দিলো। সেকেন্ড পইণ্টটো area of cross section, area of cross section। এতিয়া area of cross section বুলি ক'লে মই এটা ড্ৰয়িং আঁকি দিছো। ইয়াতে সাপোজ মই এটা কন্ডাক্টৰ দিছো, এইখিনিক কয় area of cross section। এইটো যিমানে কি হ'ব বেছি হ'ব সিমানে কি হ'ব কারেন্ট ফ্লো বেছি হ'ব। কারেন্ট ফ্লো বেছি মানে কি ৰেজিস্ট্যান্সটো কম, ইয়াতে কারেন্ট ফ্লো কম মানে কি ৰেজিস্ট্যান্সটো বেছি। তাৰ মানে এৰিয়াটো যদি বাঢ়ি যায় তেতিয়াহ'লে কি হয় ৰেজিস্ট্যান্সটো কমি যায়। তাৰ মানে ৰেজিস্ট্যান্স অফ এ কন্ডাক্টৰ is inversely proportional to area of cross section। এইটো ইকুৱেশ্যন নম্বৰ 2 দিলো। আৰু 3 নম্বৰ পইণ্টটো হৈছে the material used as a conductor। এটা তুমি মেটেৰিয়েল আমি বেলেগ বেলেগ ইউজ কৰিব পাৰো কন্ডাক্টৰ, আইৰণো ইউজ কৰিব পাৰো, কপাৰো ইউজ কৰিব পাৰো, সিলভাৰো ইউজ কৰিব পাৰো। এটা কোনটো মেটেৰিয়েল ইউজ কৰিছো এইটোৰ ওপৰত ডিপেন্ড কৰিব, কাৰণ সবৰে ৰেজিস্ট্যান্সটো বেলেগ বেলেগ হয়। ওকে, সো ইয়াতে 1 আৰু 2 ইকুৱেশ্যনৰ পৰা আমি যদি চাওঁ R is proportional to L, R is proportional to 1/A। So from 1 and 2, from equation 1 and 2 আমি কি লিখিব পাৰিম, R is proportional to L/A। ইয়াতেও আমি proportional to উঠাবৰ কাৰণে এটা কনস্ট্যান্ট ইউজ কৰিম। এই কনস্ট্যান্টটোৰ নাম হৈছে rho L/A। rho হৈছে এটা কনস্ট্যান্ট। ইয়াক কেনেকৈ আমি উচ্চাৰণ কৰিম RHO, rho। আৰু তাক ৰেজিস্টিভিটি বুলি কোৱা হয়। ৰেজিস্টিভিটি মানে কি, ৰেজিস্ট কৰা কেপাসিটিটো ৰেজিস্টিভিটি। সো R is equal rho L by A। So rho L equal to RA, rho is equal to RA by, so resistivity হলো এটা ফর্মুলা আমি পাই গেল। এইটো ফর্মুলা ইউজ কৰি কিনে আমি ৰেজিস্টিভিটি পাম। সো এইখিনিলৈকে নিশ্চয়কৈ বুজিব পাৰিছা। সো ৰেজিস্টিভিটি, ৰেজিস্ট্যান্স, তাৰপিছত তোমাৰ ohms law, এই যে ফৰ্মুলা যদি মনত থাকে নিউমেৰিকেল কুৱেশ্যন বিলাক আমাৰ ইজি হয়। এতিয়া আমি এটা নিউমেৰিকেল কুৱেশ্যনলৈকে আগবাঢ়িম। NCERT যদি বুক আছে, NCERT বুকৰ এক্সাম্পল 11.3 কুৱেশ্যনটো মই এগেইন ৰিড কৰাই দিছো। কি দিছে, how much current will an electric bulb draw from a 2 source if the resistance of the bulb filament is 1200 ohm। ইয়াতে আমাক কি কি দিয়া আছে, আমাক কোৱা আছে যে কারেন্ট কিমান ড্ৰ কৰিব, কিমানৰ পৰা 2 source। so example 11.32 given কি দিয়া আছে আমি লিখি লৈছো, মই কুৱেশ্যনটো লিখি দিয়া নাই, তোমালোকে বুকত চাই ল'বা। given আমাক প্ৰথমতে
যি ডাটা দিয়া থাকে সেইবিলাক আমি ফাইন্ড আউট কৰি লওঁ ইয়াতে দিয়া আছে 2 to v বুলি কোৱাৰ লগে লগে ফল্ট এইটো হৈছে আমাৰ পটেনশিয়েল ডিফাৰেন্সৰ ইউনিট 2 to 0 ভোল্ট আৰু ইয়াতে ওম দিয়া আছে ওম মানে ৰেজিস্ট্যান্সৰ ইউনিট ওম ৰেজিস্ট্যান্স কিমান দিয়া আছে 1200 ওম এতিয়া আমাক কারেন্ট ওলাব দিছে I is equal to what very simple question so we know আমি অলরেডি স্টাডি কৰিলো ওমস ল V is proportional to I আৰু তাৰ পৰা V বুলি কি পাইছিলো IR ইয়াৰ পৰা ধুনীয়াকৈ I টো ফাইন্ড আউট কৰিব পাৰিবা V by R V ভ্যালুটো কিমান আছে 2 to 0 আৰু তলত 1200 0 0 cancel 2 6 are 12 11 by 60 আৰু ইয়াক যদি আমি ডিভাইড কৰো 0.18 আৰু ইয়াৰ ইউনিট হ'ব A কারণ কারেন্টের ইউনিট অ্যাম্পিয়ার সো ইয়ার অ্যান্সারটো হ'ব 0.18 অ্যাম্পিয়ার নিশ্চয় বুজিব পাৰিছা নেক্সট কোয়েশ্চন ইয়াতে একেলগে দিয়া আছে হাউ মাচ কারেন্ট উইল এন ইলেক্ট্রিক হিটার কয়েল draw from 2 to V source if the resistance of the heater coil is 100 ohm এবার আকৌ দুই নম্বৰত দিয়া আছে V2 দিয়া আছে তোমাৰ 2 to 0 V কিন্তু রেজিস্ট্যান্স দিয়া আছে আমার ইয়াতে রেজিস্ট্যান্স তো আমাক দিয়া আছে রেজিস্ট্যান্স দিয়া আছে 100 ওম সো রেজিস্ট্যান্স তোৰ পৰা আমি কেনেকৈ ফাইন্ড আউট কৰো সো রেজিস্ট্যান্স তো 100 ওম দিয়া আছে I to find out কৰিব দিছে I is equal to what same formula V is equal to IR I is equal to V by R V value 220 by 100 so 2.20 ampere okay আজি দুটা নিউমেৰিকেল কোৱেশ্চন আমি ডিসকাস কৰিলো ওমস ল এগেইন ৰিপিট কৰিছো ৰেজিস্ট্যান্স এগেইন ৰিপিট কৰিছো যদি এই ভিডিওটো ভাল লাগিছে তোমালোকে লাইক কৰিবা আৰু শেয়াৰ কৰিবা ডেফিনেটলি এইখিনি ইউজফুল হ'ব বুলি মই আশা কৰিছো আৰু প্ৰিভিয়াস ইয়াৰ বোৰ্ড কোৱেশ্চন আনসাৰ বিলাক আমি ডিসকাস কৰিম সো আজিলৈ ভিডিওটো সমাপ্তি কৰিছো থ্যাংক ইউ